পানীৰ মাজত পানীৰ সন্ধান এটুপি খোৱা পানীৰ বাবে হাহাকাৰ নৈত জাহ যাব খেতি পথাৰ পাৰত বহি দুশ্চিন্তাত কৃষক সরকার প্রশাসনের উপরত আস্থা শেষ পূজা অর্চনা করে নদী শান্ত হওয়ার প্রার্থনা রাজ্যত এতিয়াও অব্যাহত আছে বান আর খহনিয়ার তাণ্ডব বানৰ কবলত ডিব্ৰু-চৈখোৱা রাষ্ট্রীয় উদ্যানৰ লগতে দধিয়াৰ বিস্তীৰ্ণ অঞ্চল এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা দধিয়াবাসীয়ে আমাৰ এতিয়া খাবলে একোৱে নাই বসা আৰু এতিয়া সব দমকল এতিয়া পানীৰে ভৰি পৰিছে আৰু 1 ইঞ্চি যদি পানী বাঢ়ে আৰু দমকলৰ পৰা আমি বিশুদ্ধ খোৱা পানীও নাইকিয়া হ'ব সরকার প্রশাসনে আমাক বারম্বার প্ৰতিশ্ৰুতি দি আছে কিন্তু সেই প্ৰতিশ্ৰুতি আজিলৈকে তেওঁলোকে পালন কৰা নাই দধিয়াবাসী ৰাইজৰো মানৱ অধিকাৰ আছে জীয়াই থকাৰ অধিকাৰ আছে পানীৰ ঠাইৰ পৰা ওখ এটা ভেটিত সংস্থাপন কৰি আমাক জীৱন যাপন কৰাৰ তেওঁলোকে সুযোগ দিব বুলি কৈ এতিয়ালৈকে সেই কথা প্ৰতিশ্ৰুতি হৈ ৰৈছে দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত ৰঙামাটি পুলি কৰয়িনী গাঁৱত গেলাবিল নদীৰ তীব্ৰ খহনিয়া উপায়ন্তৰ হৈ এইসকল সহালোকে গেলাবিল নদীত আগবঢ়াইছে পূজা অৰ্চনা সরকার প্রশাসন নহয় এওঁলোকৰ শেষ ভৰসা ঈশ্বৰ ঘৰ পাইছোগে চৰকাৰে দিছে কিবা এটা উপায় কৰিছিলে কিন্তু তাৰে মাজত এতিয়া গৰা খহনীয়া হৈ আধা আৰু 2 নল পালে আমাৰ ঘৰ বাৰী গুটেইখিনি যাব সহ পৰিয়ালো উঠি যাবলৈ আছে ৰঙামাটিৰ পৰা মুহৰামুখলৈকে ইমান গৰা খহনীয়া সমস্যা আছে আপুনি ভাবিব নোৱাৰে কলগাছিয়াৰ মইনবৰীৰ খহনিয়াৰ দৃশ্য ইয়া যিকোনো মুহূৰ্ততে খেতি পথাৰ নৈত জাহ যোৱাৰ আশংকাই দুশ্চিন্তাত পেলাইছে কৃষকক জিঅ' বেগৰ জৰিয়তে খহনিয়া প্ৰতিৰোধৰ ক্ষেত্ৰত নিম্নমানৰ কামৰ বাবে চপৰে খহিছে জিঅ' বেগ এতিয়াতো বাৰিষা আহাই নাই আৰু নদীত এনেকুৱা প্ৰবল ধাৰ নাই এইটো ধাৰতে যদি এই জিঅ' বেগ কেনেকৈ খহি উঠি যদি উঠি যায় অতি সোনকালে আমাৰ ডিপাৰ্টমেণ্টলি এইটো মানে চকু দিব লাগে যাতে যিখিনি আমাৰ ইৰোশ্যন হৈ গৈছে অলৰেডি জিঅ' বেগখিনি সেইখিনি যাতে পুনৰাই মানে আমাক অতি সোনকালে ঠিক কৰি দিয়ে এয়া বৰপেটা জিলাৰ নহত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম সংযোগী মূল পথ বৰপেটা কয়াকুছি নলবাৰীৰ বৃহত্তৰ অঞ্চলেৰে সংযোগ স্থাপন কৰা এই পথটো বছৰ ধৰি হৈ আছে জৰাজীৰ্ণ চৰকাৰে মানে চকু মুদা মানে কুলি নিচিনা কিয় ভাও ধৰি থাকে মই বুজি নাপালোঁ আমাৰ এটা আন্তঃৰাষ্ট্ৰীয় এটা মানে কি আমাৰ অনুষ্ঠান এয়া কৃষ্ণগুৰু সেৱাশ্ৰম এই কৃষ্ণগুৰু সেৱাশ্ৰমলৈ অহা যোৱা কৰা ৰাস্তাটো যদি ঠিক নহয় ক'ত গুৰুত্ব দিব 2020 বছৰে এনেকুৱা আমি মানে জানৰ যতনত ভুগি আছোঁ গোৱালপাৰাৰ লক্ষীপুৰৰ গুমাইজাৰ গাঁও এতিয়া ভয়ংকৰ খহনিয়াৰ কবলত অজগৰ নদীৰ খহনিয়াই গুমাইজাৰ গাঁৱলৈ কঢ়িয়াইছে অশনি সংকেত গাঁওখনৰ কেইবাটাও পৰিয়ালৰ ঘৰবাৰীলৈ আহিছে ভাবুকি অজগৰ নদীৰ এই ক্ষতস্ৰোতাই আমাৰ কি হৈছিল এখানে গাঁওবাসী যিটো আমাৰ ডিআৰডিএৰ ৰাস্তা আছিল সেই ৰাস্তাটো গোটেইখিনি খহাই লৈ গৈছে অলপ মানে ঠেলা এখন গাড়ী যোৱাৰ নিচিনা ৰাস্তা আছিল কিন্তু এইবাৰ পানীয়ে গোটেইখিনি উঠাই লৈছে ৰূপহীহাটৰ ভুৰবন্ধাত খহনীয়া অঞ্চল পৰিদৰ্শন বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ খহনীয়া ৰোধৰ বাবে ৰাইজে নিজাববীয়াকৈ ধন সংগ্ৰহেৰে ব্যৱস্থা কৰিছে বাহৰ পাৰ্কোপাইনৰ বিধায়কজনেও ব্যক্তিগত পুঁজিৰ পৰাই আগবঢ়াইছে 50,000 টকা যিটো গৰাখহনীয়া এইটো আজিৰ সমস্যা নহয় বহুদিনীয়া সমস্যা এই সমস্যাটো আগেই সমাধান কৰিব লাগিছিলে আৰু ইয়াতে ৰাইজে নিজাববীয়াকে পইচা উঠাই ৰাইজে কাম আৰম্ভ কৰিছে মোৰ ব্যক্তিগত পুঁজিৰ পৰা মই 50,000 টকা তেখেতসকলক দিছোঁ যে অলপ বাঁহ কৰি ধুনীয়াকৈ কৰক 8 কোটি টকা চেংচন হৈ আছে কণ্ট্ৰেক্টৰ এলট হৈ আছে অতি শীঘ্ৰে লাওখোৱাৰ ভুৰবন্ধা আমাৰ বগামুখৰ এই অঞ্চলৰ ৰাইজ বানমুক্ত হ'ব গৰাখহনীয়াৰ পৰা মুক্ত হ'ব ৰাজ্যত বানৰ পৰিমাণ হ্ৰাস পালেও হ্ৰাস হোৱা নাই জনতাৰ দুৰ্দশা পানীৰ মাজত আবদ্ধ হৈও এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে চিন্তা বাঢ়িছে এওঁলোকৰ
জলমগ্ন এইসমূহ অঞ্চলে এতিয়ালৈ পোৱা নাই কাৰো সঁহাৰি আনকি ভূতৰ ওপৰত দানহ পৰা দি খহনীয়ায়ো নিদ্ৰাহৰণ কৰিছে নৈপৰীয়াৰ ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ